সোমনাথ মন্দিৰ অতি প্ৰাচীন মন্দিৰসমূহৰ ভিতৰৰ অন্যতম। সোমনাথ মন্দিৰটো গুজৰাটৰ গিৰ সোমনাথ জিলাত অৱস্থিত। এই মন্দিৰটোত শিৱক উপাসনা কৰা হয়। আজি সোমনাথ মন্দিৰৰ বিষয়ে কিছু কথা জানো আহক। এই মন্দিৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰৰ প্ৰথম জ্যোতিৰ্লিংগ বুলি মনা হয়। সোমনাথ মন্দিৰ কোনে কেতিয়া নিৰ্মাণ কৰাইছিল সেইটো জনা নাযায়। সোমনাথ মন্দিৰটো কেইবাজনো লোকে আক্ৰমণ কৰি লুটপাট চলাইছিল। তাৰ পিছত বিভিন্নজনে কেইবাবাৰো পুনৰ নিৰ্মাণ কৰিছে। সোমনাথ মন্দিৰটো প্ৰথম অৱস্থাত প্ৰভাস ক্ষেত্ৰ বুলি জনা যায়। সোমনাথ মন্দিৰৰ উচ্চতা প্ৰায় 150 ফুট। সোমনাথ মন্দিৰৰ ওপৰত থকা কলহীটোৰ ওজন প্ৰায় 10 টন আৰু ইয়াৰ ধ্বজাৰ উচ্চতা 27 ফুট। হিৰাণ, কপিলা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত সোমনাথ মন্দিৰ অৱস্থিত। সোমনাথ মন্দিৰৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰিব নাপাহৰিব।